একাপ চাহ খাই আছোঁ। মই আছোঁ নলবাৰীৰ এজন দাদাৰ ঘৰত আছোঁ। তেখেতক আপোনালোকক মই চিনাকি কৰি দিছোঁ। দিনলিপি আড্ডাৰ কোঠাত আজি নলবাৰীৰ মোৰ কাষত বহি আছে এজন দাদা, সদৌ অসম গাঁও প্ৰধানৰ সাংগঠনিক সম্পাদক আলতাফ হুছেইন। নমস্কাৰ দাদা। নমস্কাৰ। কিন্তু আপোনাৰ ঘৰত চাহকাপ মই খাইছোঁ যদিও মই এটা কথা জানিব বিচাৰিছোঁ, আপোনালোক একচুৱেলি গাঁও প্ৰধান। হয়। গাঁও প্ৰধান হিচাপে মই ভাবিব পৰা নাই মানে কিয় আপোনালোকে বস্তুটো চৰকাৰী হয়, চৰকাৰী এটা মানে ব্যৱস্থাত থাকি আপোনালোকে আকৌ কিয় সংঘবদ্ধ হ'বলগীয়া হ'ল বা এটা এছ'চিয়েশ্যন গঠন কৰিবলগীয়া হ'ল? সেই তাৰ আঁৰৰ কাহিনী মানে ব্ৰিটিছৰ যিখিনি কথা আপোনালোকে তাত কি কিহৰ কাৰণে এই কথাখিনি মই জানিব বিচাৰিছোঁ। নমস্কাৰ। হয়। আমাৰ গাঁও প্ৰধান যিটো আদিম অৱস্থাত ব্ৰিটিছ পিৰিয়ডত 1886 লেণ্ড ৰেভিনিউ যিখন এক্ট আছিল, সেই এক্টৰ অধীনত আমাক গাঁও প্ৰধান হিচাপে গাঁওবুঢ়া হিচাপে তেতিয়া নিযুক্ত দিছিল। আৰু তেতিয়াৰ পৰা আমি চৰকাৰক বা প্ৰশাসনক গাঁৱৰ সমস্যা সমস্তখিনি নিস্বাৰ্থভাৱে পালন কৰি আহিছোঁ আৰু অনাগত দিনত আমি পালন কৰি যাম। এই ক্ষেত্ৰত তেতিয়া আমাক ব্ৰিটিছ চৰকাৰে প্ৰথম অৱস্থাত আমি জানিবলৈ পোৱা মতে আমাৰ নিজৰ ধৰক ব্ৰিটিছক যিটো ৰেভিনিউ কৰ আদায় দিব লাগে, আমাৰ গাঁও প্ৰধানৰ বা গাঁওবুঢ়াৰ পৰিয়ালত, তেতিয়া গাঁওবুঢ়াৰ পৰিয়ালক পাৰিতোষিক হিচাপে তেওঁলোকে সেইটো ৰেহাই দিছিল। কালক্ৰমত আমাৰ ভাৰত স্বাধীন হ'ল। ভাৰত স্বাধীন হোৱাৰ পিছত কালক্ৰমত ভাৰত স্বাধীন হোৱাৰ পাছতো আমাৰ ভাৰত চৰকাৰে কিছু পৰিমাণে আমাক আগুৱাই নি আমাক সামান্যতম পাৰিতোষিক দিয়াৰ ব্যৱস্থাৰে দি আজিৰ তাৰিখত আমাক এইখন চৰকাৰে বৰ্তমান অৱস্থাত কিছু পৰিমাণে হ'লেও আমাক চলিব পৰা অৱস্থালৈ লৈ গৈছে। আমি বিজেপি চৰকাৰৰ কাৰ্যকালত আমি দুবাৰে পাৰিতোষিক পালোঁ। এইবাৰ আমাক যোৱা অক্টোবৰ মাহৰ পৰা তেওঁলোকে 14,000 কৰি দিছে। আমি অলপ সামান্য পৰিমাণে হ'লেও চলিব পৰা সকাহটো পালোঁ আৰু এতিয়া আমাৰ কামৰ যিটো প্ৰেছাৰ আৰু দ্বিতীয়তে কামৰ যিটো ডিজিটেলাইজ, আমাৰ আগৰ গাঁও প্ৰধানখিনি অলৰেডি আমাৰ মাজৰ পৰা অৱসৰ ল'লেই আৰু এতিয়া আমাৰ নতুন ডিজিটেলাইজ গাঁও প্ৰধান আহি গ'ল আৰু ভালদৰে কাম কৰি আছে। চৰকাৰে আমাৰ সুচাৰুৰূপে আমি আমাৰ কামখিনি পালন কৰি আছে। কিন্তু দুখৰ বিষয়, 2023 চনৰ পাছত যিখিনি আমাৰ গাঁও প্ৰধান ৰিটায়াৰ্ড হৈ গ'ল, চৰকাৰে ভূমি যিখন লেণ্ড ৰেভিনিউ এক্ট সেইখন এমেণ্ডমেণ্ট কৰি আমাৰ 65+ গাঁও প্ৰধানখিনিক ৰিটায়াৰমেণ্ট দিলে। কিন্তু তেওঁলোকক আজিৰ তাৰিখলৈকে কোনো ধৰণৰ পেঞ্চন বা এককালীন সাহায্য এই মুহূৰ্তলৈকে দিয়া পৰিলক্ষিত হোৱা নাই। ইয়াৰ মাজতে দুখৰ বিষয়, আমাৰ যিখিনি একেবাৰে দুখীয়া নিচলা গাঁও প্ৰধান আছিল, মোৰ নিজৰ ওচৰতে বাস্কাৰ এজন গাঁও প্ৰধান, তেওঁৰ ঘৰত বহিবৰ ছুটি নাছিল। তেওঁ ৰিটায়াৰ্ড কৰিলে, ৰিটায়াৰ্ড কৰি ঢুকালে, তেওঁৰ কোনো ল'ৰাও নাই। সেই পৰিয়ালটোত মাইকী যদি আজি কেনেকৈ চলিব? আনকি দুখৰ বিষয়ে 2-এজন গাঁও প্ৰধানে চুইচাইডো কৰিছে। এতিয়া আমি বৰ্তমান চৰকাৰৰ লগত এই বিষয়ে আমি যোগাযোগ কৰি আছোঁ আৰু চৰকাৰে চিন্তা চৰ্চাৰ মাজত আগুৱাই নিম বুলি কৈছে। সেইটো আমি আশাবাদী। এইখন চৰকাৰে যথেষ্টখিনি ভাল কাম কৰিছে আৰু কৰিব। আৰু এই যদি আমাৰ অৱসৰকালীন গাঁও প্ৰধানখিনিক কিবা এটা দে, আমি নিশ্চয় সুখী হ'ব পাৰিম আৰু আমাৰ নিশ্চয় সুখী হ'ব। আমি অন্ততঃ যদি কিবা এটা পায়, বহি থকাৰ পাছত মানুহজনে অৱসৰ পোৱাৰ পাছত টকাও নাথাকাৰ পাছত যদি কাৰোবাৰ মেডিচিনখিনি খাব লগা, কাৰোবাৰ দিব লগা হয়, কিবা এটা নিজৰ মানুহজনীকে কিবা দিব লগা হয়, এতিয়া যদি দিব নোৱাৰে, নিজকে নিজে মই কি কামত আছিলোঁ, আজি মোৰ কি হ'ল? অন্ততঃ আমি ভাবোঁ চৰকাৰে নিশ্চয় এই ক্ষেত্ৰত কিবা এটা নিশ্চয় উচিত পদক্ষেপ গ্ৰহণ কৰি আমাৰ এই বৰ্তমান কৰ্মৰত গাঁও প্ৰধানক আৰু আমাৰ অৱসৰকালীন গাঁও প্ৰধানৰ ক্ষেত্ৰত এটা উচিত পদক্ষেপ গ্ৰহণ কৰিব বুলি মই আশাবাদী। আচলতে কথাটো কৈছে কি, দিনলিপি আড্ডাৰ কোঠাত আগতে গাঁওবুঢ়া বুলি আমি জানো, গাঁওবুঢ়া গোটেই মানে মৃত্যু নোহোৱা পৰ্যন্তলৈকে আগৰবিলাক চৰকাৰে ৰাখিছিলে, তেওঁলোকক সেই গাঁওবুঢ়া হিচাপেই ৰাখিছিলে। তাৰপিছত এমেণ্ডমেণ্টত তাৰমানে গাঁও প্ৰধান হিচাপে কনভাৰ্ট কৰা হ'ল। তাৰ অলপ মানে স্লট ৱাইজ তেখেতসকলক ব্যৱস্থাও কৰিলে, দৰমহাৰ অলপ দিয়াৰ ব্যৱস্থাও কৰিলে। আৰু নেক্সট তেখেতসকলে লাগি আছে, এতিয়া মই এটা কথা গম পালোঁ সংঘবদ্ধ হৈ, যিসকল 65ৰ পিছত ৰিটায়াৰমেণ্ট হ'ব তেখেতসকলক হয় পেঞ্চন নহয় এককালীন কিবা এটা দিয়াৰ ব্যৱস্থা
কৰাৰ বিষয়ে লৈ সংঘবদ্ধ হৈ সাংগঠনিক সম্পাদকজনৰ পৰা এইখিনি কথা জানিলোঁ আৰু চৰকাৰো দৃষ্টিগোচৰ হোৱাটো মই বিচাৰোঁ। দিনলিপি আড্ডাৰ কোঠাৰ পৰা সেইটো দাবী থাকিলে চৰকাৰৰ ওচৰত। যদিও দাদাৰ ঘৰ নলবাৰী, দাদাৰ কাৰ্যালয় মোৰ বাচ্চা বাক্সা, বাক্সা আৰু নলবাৰী বহুত ডিফাৰেঞ্চ এটা কথা। মই যিটো ৰাজহ চক্ৰত মই ভৰ্তি হ'লোঁ, হয়, সেই অফিচটো হ'ল বাক্সা জিলাৰ অন্তৰ্গত বৰমা ৰাজহ চক্ৰ। উম, মই তাত ভৰ্তি হ'লোঁ আৰু ষ্টাফ বেতন মোৰ তাত থাকিল আৰু পাৰিতোষিকখিনি মই তাৰ পৰা পাই থাকিলোঁ। পাই থকাৰ পাছত 2011 চনত নলবাৰীৰ পৰা পাৰিতোষিক দি আছিল। 2011 চনৰ পৰা আমাক তাত নলবাৰী পাৰিতোষিকটো বন্ধ কৰি দিয়াত আমি প্ৰায় এবছৰ পাৰিতোষিক বন্ধ হৈ BTCৰ পৰা 2012 চনৰ 13 চনত আমি পাৰিতোষিক পালোঁ। এতিয়া আৰু যোৱা মে' মাহৰ পৰা উম, আমাৰ যিহেতু BTC কাউন্সিলৰ আণ্ডাৰত 6 শিডিউল, হয়, আমাক তেওঁলোকে পাৰিতোষিক দিয়ে। আমাৰ ডিপাৰ্টমেণ্টটো নথকাত তেওঁলোকে বিভিন্ন শিতানৰ পৰা আনি আমাক পাৰিতোষিকটো দি আহিছিল। দি আছে, এতিয়া যেতিয়া আমাৰ ফি নেচাম এফাৰ্ষ্ট কৰিব লগা হোৱাত উম, আমাৰ ডিপাৰ্টমেণ্ট নাই। ডিপাৰ্টমেণ্ট নোহোৱাত আমাক কি কৰিলে, ৱেলফেয়াৰৰ লগত এটাচ কৰি আমাৰ হেড এটা বেলেগ, তেওঁলোকৰ এটা হেড বেলেগ। আমাৰ হেডৰ পইচা তেওঁলোকে নিব নোৱাৰে, আমি তেওঁলোকৰ পৰা আনিব নোৱাৰোঁ। সেইখিনি কৰি প্ৰচেছত আহি ষ্টেটৰ এপ্ৰুভ ল'ব লাগে। এপ্ৰুভ লোৱাৰ মুহূৰ্ততে অধিসূচনা জাৰি হোৱাত আজিলৈকে আমাৰ 1 বছৰ হৈ গ'ল, কোনো বাক্সা জিলাৰ গাঁও প্ৰধানৰ পাৰিতোষিক পাবলৈ সক্ষম হোৱা নাই। দুখৰ বিষয়, আজি 2-এজন মোৰ চাৰ্কুলৰ সহকৰ্মী মানুহৰ ঘৰত হাহাকাৰ এটা অৱস্থা হৈছে। দিন মজুৰি কৰিব গৈছে। দুখৰ বিষয়, মোৰ নিজৰ চাৰ্কুলৰ গাঁও প্ৰধান সেইজন বন্ধুৱে মোক ৰাতিপুৱা ফোন কৰিছে, হুছেইন দা কিবা যোগাযোগ কৰিছে নেকি? মই আজি শপত গ্ৰহণ আছে, ইয়াৰে পাছত আমি পৰৱৰ্তী পৰ্যায়ৰ ষ্টেপ আগবাঢ়িম। কিমান দুৰ্ভাগ্যজনক কথা না, এটা পৰিয়ালত আমি 9,000 পাই আছিলোঁ। যোৱা চৰকাৰে বিগত অক্টোবৰ মাহৰ পৰাই 14,000 কৰিলে, কিন্তু আমি যোৱা জুন মাহৰ পৰা আজিলৈকে মই বুলি নহয়, BTCৰ বাক্সা, তামুলপুৰ, ওদালগুৰি যিখিনি মানে BTC BTC এৰিয়াৰ এৰিয়াৰ গাঁও আণ্ডাৰত প্ৰধান আছে, হয়। কোনো এজনো আজিলৈকে পাৰিতোষিক পাবলৈ সক্ষম হোৱা নাই। আমি আশাবাদী নতুন চৰকাৰখনে যে এই কামখিনি সুন্দৰ ধৰণে আৰু সুকলমে কৰে। গাঁও প্ৰধানৰ যিখিনি দাবী আছে সেই দাবীখিনি সুন্দৰ ধৰণে যেন পৰিচালনা কৰি গাঁও প্ৰধানসকলক এটা সুন্দৰ জীৱন দিবলৈ বাধ্য হ'ব। নিশ্চয় দাদা, নিশ্চয় আপোনালোকেও লাগি থাকক, আপোনালোকৰ যাত্ৰা অবিৰত হওক। নিশ্চয় দাদা, ধন্যবাদ।